নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে কাইলৈ মোদী চৰকাৰৰ বিৰুদ্ধে কৃষকৰ হাল্লাবোল দিল্লী স্তব্ধ কৰি দিয়াৰ হুংকাৰ কৃষকৰ দিল্লী অভিমুখে আগবাঢ়িছে হাজাৰ হাজাৰ কৃষক 200তকৈ অধিক কৃষক সংগঠনে আহ্বান কৰিছে প্ৰতিবাদী কৃষকক স্তব্ধ কৰিবলৈ চৰকাৰ প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি দিল্লী আৰক্ষীয়ে জাৰি কৰিছে 144 ধাৰা পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশৰ পৰা যাত্ৰা আৰম্ভ কৰিছে কৃষকে হাজাৰ হাজাৰ ট্ৰেক্টৰ লৈ আগবাঢ়ি আহিছে কৃষক মোবাইল ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে হাৰিয়ানাৰ 7খনকৈ জিলাত হাৰিয়ানা দিল্লী আৰু পাঞ্জাব সীমান্তত দিয়া হৈছে বেৰিকেড আৰু কাইটিয়া তাঁৰ সিংঘু আৰু শাম্ভু সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গাজীপুৰ সীমান্ত কৰি দিয়া হৈছে সিল এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্য চৰকাৰৰ আঁচনিৰ বাবে আধাৰ কাৰ্ডৰ প্ৰয়োজন নাই অসমৰ জনতাই আধাৰ কাৰ্ড নোহোৱাকৈ লাভ কৰিব আঁচনি আধাৰ কাৰ্ড সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড ৰাজ্য চৰকাৰৰ যিয়েই আঁচনি নহওক আধাৰ কাৰ্ডৰ প্ৰয়োজন নাই আধাৰ কাৰ্ডৰ বাবে আঁচনি লাভ কৰাত অসুবিধা নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুছলমানক অত্যাচাৰ কৰাৰ বাবে বিজেপিয়ে আনিছে মুছলমান দলিত বিভিন্ন সমুদায়ক সমস্যাত পেলোৱাৰ বাবে আনিছে কাক লৈ আছাদুদ্দিন ওৱেইছিৰ এই ডাঙৰ মন্তব্য ধৰ্মৰ ওপৰত ভিত্তি কৰি অনা হৈছে মুছলমান লোকক উচ্চতাবলৈ এই আইন অনা হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে বলৱৎ হ'ব বুলি ঘোষণা কৰাৰ পিছতে ওৱেইছিৰ এই ডাঙৰ মন্তব্য তেওঁ কৈছে যে মুছলমানক অত্যাচাৰ কৰাৰ বাবেই বিজেপিয়ে দেশত আনিছে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আইন অমান্য কৰা ই-ৰিক্সাৰ চালকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ব্যৱস্থা আইন অমান্য কৰা চালকে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা 20খনতকৈ অধিক ই-ৰিক্সা জব্দ কৰিছে ইতিমধ্যে আৰক্ষীয়ে নিশা লংকা পৌৰসভাৰ এলেকাত আৰক্ষীয়ে চলাই তীব্ৰ অভিযান দুৰ্ঘটনা ৰোধৰ বাবে হোজাইত জাৰি কৰা হৈছিল 144 ধাৰা সন্ধিয়া 5 বজাৰ পাছত ই-ৰিক্সা চলোৱাত বাধা আৰোপ কৰা হৈছে নিয়ম উলংঘন কৰা ই-ৰিক্সাসমূহ জব্দ কৰিছে ইতিমধ্যে আৰক্ষীয়ে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে সাৱধান দেশত আৰম্ভ হৈছে ফিলেৰিয়াৰ আতংক চিকিৎসাধীন হৈ আছে 7300 ৰোগী মহিলাসকলৰ বাবে অধিক ভয়ংকৰ হৈ পৰিছে ফাইলেৰিয়া হৈছে এবিধ মহ যি মহৰ কামোৰত হয় মেলেৰিয়াতকৈ ভয়ংকৰ ৰোগ এই ৰোগে মেলেৰিয়াৰে অন্য এক প্ৰকাৰ এই ৰোগত আক্ৰান্ত হলে জ্বৰ প্ৰচণ্ড মূৰৰ বিষ ঘাৰ বিষ তাৰ লগতে ভাগৰুৱা অনুভৱ তেজৰ প্লেটলেট হ্ৰাস পাই তেজ পনীয়া হয় আশ্চৰ্যজনকভাৱে এই মহে বেছিভাগ মহিলাৰ তেজ খায় বিশেষজ্ঞৰ মতে যি মানুহৰ গতিবিধি কম সেই মানুহৰ তেজ পান কৰে এই মহবিধে যিসকল মহিলা ঘৰত থাকে সেই মহিলাৰ তেজ খায় মহে ঝাৰখণ্ড স্বাস্থ্য বিভাগৰ তদন্তত ওলাইছে এই আচৰিত ঘটনা ধনবাদত বৰ্তমানলৈ আক্ৰান্ত হৈছে 8000 লোক চিকিৎসাধীন অৱস্থাত আছে 7300 গৰাকী ইয়াৰে 4000 গৰাকী হৈছে মহিলা লেতেৰা পানীত কণী পাৰে এই মহে ঘৰৰ চৌপাশে লেতেৰা পানী জমা হলে এতিয়াই চাফা কৰক পৰিষ্কাৰ পৰিচ্ছন্নতা অৱলম্বন কৰক ডক্টৰ CB প্ৰথাপনে আহ্বান জনাইছে জনতালৈ সাৱধান দেশত আৰম্ভ হৈছে ফিলেৰিয়াৰ ভয়ংকৰ আতংক এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে কোটি কোটি মহিলাৰ বাবে ভাল খবৰ শীঘ্ৰেই 3 কোটি মহিলাক লাখপতি বনাব মোদী চৰকাৰে মহিলাসকলক লাখপতি দিদি কৰাৰ লক্ষ্য মোদী চৰকাৰৰ ইতিমধ্যে 1 কোটি মহিলাই লাভ কৰিছে এই সুবিধা অংগনবাড়ী কৰ্মী আশা কৰ্মী সকললৈও ডাঙৰ ঘোষণা এতিয়াৰ পৰা চিকিৎসাৰ বাবে চিন্তা কৰিব নালাগে অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীৰ পৰিয়ালে বিনামূলীয়া চিকিৎসা লাভ কৰিব অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীয়ে প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আশা কৰ্মীয়ে লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ জৰিয়তে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা দেশৰ পৰা দৰিদ্ৰতা নাইকিয়া কৰাৰ উদ্দেশ্যে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোটি কোটি মহিলাৰ বাবে এয়া এক ভাল খবৰ এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে
পদপথৰ ব্যৱসায়ৰ বাবে আৰম্ভ কৰি কৃষকলৈ ভাল খবৰ কিয়নো ঘৰতে থাকি আবেদন কৰক ঋণৰ বাবে যিকোনো নথিপত্ৰ সঠিক হলেই লাভ কৰিব ঋণ ঘৰতে থাকি আপোনালোকে এই ঋণ লাভ কৰিব মহিলাসকলক দিয়া হ'ব অগ্ৰাধিকাৰ বন্ধন বেংকৰ যোগেদি ৰাজ্যৰ মহিলা ব্যৱসায়লৈ এই সুবৰ্ণ সুযোগ বস্ত্ৰ বিপণীৰে প্ৰতিষ্ঠিত মহিলা ব্যৱসায়ী হিচাপে পৰিচিত মাজগাঁৱৰ লক্ষীমাই শইকীয়া নামৰ মহিলাগৰাকী চংমং সোণাপুৰ গাঁৱৰ নিজিতা নাৰ্চাৰী ফাষ্টফুডৰ ব্যৱসায়ৰে স্বাৱলম্বী মহিলাৰ উদাহৰণ এইসকল মহিলাৰ স্বাৱলম্বিতাৰ আঁৰত আছে বন্ধন বেংক আপুনিও বন্ধন বেংকৰ সহযোগত আগবাঢ়িব পাৰিব স্বাৱলম্বিতাৰ দিশে পদপথৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি দেশৰ লাখ লাখ কৃষকলৈ এয়া এক ভাল খবৰ